নমস্কাৰ। মই আজি দুটি মই ধুনীয়া ৰেচিপি লৈ আহিছোঁ। এটি হাঁহৰ মাংস আৰু এটি বইল ৰেচিপি। এয়া আমাৰ লোকেল হাঁহ কুকুৰা আমাৰ ঘৰৰ হয়। এয়া দেখিছে ন, ঘৰৰ হাঁহ। মই প্ৰথমতে এয়া এটা বইল ৰেচিপিও বনাম মই। আৰু আহকচোন চাওঁ মই কেনেকৈনো কি বনাইছোঁ। খুব স্বাস্থ্যসন্মতভাৱে বনোৱা। আৰু প্ৰথমতে মই হাঁহ মাংসৰ অমিতাৰ লগত বনাম। আহকচোন চাওঁ আপোনালোকে অমিতাৰ লগত হাঁহ মাংসৰ জুতি লৈছেনে। এয়া হাঁহ মাংস যিহেতু ঘৰৰ একেবাৰে তেলীয়া হাঁহ। আৰু এটা অমিতা লৈছোঁ মই, অমিতাৰ লগত বনাম। খুব ভাল লাগে অমিতাৰ লগত, যিহেতু অমিতাটো আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল হয়। আৰু এয়া দেখিছেনে, একেবাৰে তেলীয়া হাঁহ মাংস, যিহেতু ঘৰৰ হাঁহ একেবাৰে তেলীয়া। আৰু এয়া এটা বিলাহী পুৰি থৈছোঁ, বিলাহী পিটিকাও কৰিম। এয়া অমিতা দেখিছে, খুব ভাল লাগে অমিতাৰ লগত হাঁহৰ মাংসৰ খুব ধুনীয়া জুতি হয়। মই এতিয়া গেছত এখন কেৰাহী পাতি তাত এটা পিঁয়াজ আৰু দুটামান জলকীয়া দিছোঁ। আৰু মাংসকণ ইয়াতে মই দি দিছোঁ। ইয়াত মই আদা আৰু নহৰু অলপ থেতেলিয়াই লৈছিলোঁ, ইয়াতে দিছোঁ। আৰু হালধি নিমখ জোখৰ অনুপাতে দিছোঁ। আৰু অলপ জিৰা আৰু ধনিয়া পাউডাৰ দিছোঁ। আৰু বেলেগ মছলা মই ব্যৱহাৰ নকৰোঁ। খুব ভাল লাগে অমিতাৰ লগত হাঁহ মাংসকণ খাই। এয়া দেখিছে ন, অমিতাখিনি এইদৰে মই টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। আৰু এটা সৰু চাইজৰ আলু দিছোঁ। আৰু অলপ সময় ভাজি লোৱাৰ পাছত এয়া দেখিছে নহয়, আৰু দুখিলামান মই তেজপাত দি দিছোঁ। আৰু অলপ সময়ৰ কাৰণে ঢাকি ৰাখি দিছোঁ। ইয়াত দেখিছে ন, মাংসকণ মোৰ সিজিয়ে গৈছে। আৰু অমিতাবিলাকো খুব ধুনীয়াকৈ সিজিছে। খুব ভাল লাগে অমিতাৰ লগত হাঁহ মাংসৰ। আৰু যিহেতু তেলীয়া মাংস অলপ পানী দি দিছোঁ। এয়া দেখিছে নহয়, অলপমান পানী দি দিছোঁ। আৰু অকণমান সময়ৰ কাৰণে ঢাকি ৰাখি দিছোঁ। আৰু এয়া মাংসকণ হৈয়ে গ'ল। খুব ধুনীয়া, খুব সহজভাৱে বনোৱা, খাবলৈ কিন্তু খুব জুতি লগা, খুব গাঁৱলীয়া পদ্ধতিৰে। আৰু তাত অলপ মই ধনিয়া পাত দিলোঁ। আৰু এয়া মাংসকণ মোৰ ৰেডি হৈ গ'ল, হাঁহ মাংস আৰু অমিতা। যিসকলে খোৱা নাই এইদৰে অমিতাৰ লগত বনাই খাই চাবচোন। খুব ভাল লাগে, খুব ধুনীয়া জুতি হয়। আৰু যিহেতু অমিতাটো খুব স্বাস্থ্যসন্মত হয়, খুব ভাল লাগে, স্বাস্থ্যৰ কাৰণে বহুত ভাল হয় অমিতাটো। আৰু ইয়াৰ পাছত মই বইল শাকৰ ৰেচিপি বনাম। আৰু মোৰ প্ৰতিটো ভিডিঅ'ই মই খুব স্বাস্থ্যসন্মতভাৱে, খুব সাধাৰণভাৱে বনাওঁ, কিন্তু খাবলৈ খুব জুতি লগা হয়, খুব ভাল লাগে। আৰু এয়া খুতুৰা শাক লৈছোঁ অলপমান কাটি, নিজৰ ঘৰৰ বাৰী হয় খুতুৰা। আৰু এয়া কচু। আৰু এতিয়া মই এয়া পানী গৰম কৰি ৰাখিছিলোঁ, ইয়াতে দি দিছোঁ এখন কেৰাহী পাতি। ইয়াতে খুতুৰা আৰু কচুখিনি দি দিছোঁ। আৰু কেনেকৈ মই বনাইছোঁ আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব। আৰু ইয়াৰ জোখৰ অনুপাতে মই নিমখ দিছোঁ। আৰু হালধি একেবাৰে কমকৈ দিছোঁ, যিটো বইল শাকত বেছি হালধি দিব নালাগে, খুব কমকৈ হালধি দিছোঁ। আৰু ইয়াত কি দি গৈছোঁ চাব। ইয়াত দেখিছে নহয়, ডাঙৰ এটা গৰৈ মাছ দিছোঁ। আপোনালোকে বেছি বনালে 2-3টাও দিব পাৰে। মই কমকৈ বনাইছোঁ, ডাঙৰ চাইজৰ এটা গৰৈ মাছে দি দিছোঁ। কেঁচাকৈ দিছোঁ, মই ফ্ৰাই কৰি লোৱা নাই। আৰু বইল শাকত কেঁচাকৈ দিলে খাবলৈ খুব সোৱাদ হয়। ইয়াত দেখিছে নহয়, মাছটো সিজি গৈছে। ফ্ৰাই কৰি দিয়াতকৈ কেঁচাকৈ দিলে বইল শাকৰ সোৱাদটোৱে সুকীয়া হয়। আৰু ইয়াৰ ঔটেঙা এডোখৰ থেতেলিয়াই মই ইয়াতে দি দিছোঁ। আৰু যিহেতু মাছ বুলিলে টেঙাই মনলৈ আহে, ইয়াত টেঙা দিছোঁ। টেঙা দিলে খুব ধুনীয়া জুতি হয় বইল শাককণ। আৰু দুখিলামান মই তেজপাত দি দিছোঁ। আৰু এয়া অলপ আদা নহৰু থেতেলিয়াই লৈছিলোঁ, ইয়াতে দি দিছোঁ। আৰু এয়া দেখিছে নহয়, খুব ধুনীয়াকৈ হৈ গৈছে। মোৰ বইল শাকৰ ৰেচিপিকণো হৈ গৈছে। আৰু মই ইয়াতে অলপ ধনিয়া পাত দি দিছোঁ। আৰু ৰেডি হৈ গ'ল। যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক ভাল পায়, ছাবস্ক্ৰাইব কৰিব। যিবিলাক মোৰ নতুন ভিউৱাৰ্ছ, লাইক আৰু শ্বেয়াৰ কৰিব। এয়া দেখিছে নহয়, খুব স্বাস্থ্যসন্মতভাৱে বনোৱা, খাবলৈ খুব জুতি হয়। বইল শাকটো সকলোৱে খাব পৰা, ৰোগীৰ পৰা ভাল মানুহ সকলোৱে খাব পাৰে। আৰু ইয়াৰ এটা সোৱাদ থাকে, বইল শাকৰ সোৱাদেই সুকীয়া হয়।